নমস্কাৰ, মই বন্দিতা কলিতা। আজি মই বিনন্দ চন্দ্ৰ বৰুৱাৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম শৰতৰ আবাহন। শৰতৰ আবাহন। আদৰি আনিব কোনে তোক শাৰদী, আদৰি আনিব কোনে? আদৰি আনিব শেৱালিৰ পাহিয়ে, আদৰি আনিব যোনে? শেৱালিৰ তলতে সেউজী দলিচা, ফুলেৰে ফুলাম কৰা, তাতে বহিবিহি ৰূপহী শাৰদী, উজলি উঠিব ধৰা। মেঘ আপদীয়া যাব ঘৰাঘৰি, নীলা চন্দুৱাৰ এৰি, দিনত বেলিয়ে ৰাতি জোনবায়ে, মূৰত ধৰিব তৰি। পথাৰৰ বঙিয়া বগা ঢকে ঢকি, মীনা কৰা দাঁতি তাৰ, পাৰি থোৱা আছে তই যাবি বুলি চাবলৈ লুইতৰ পাৰ। ৰূপহ লুইতৰ ৰূপহ পানীত, ৰূপহী শাৰদী গৈ, মিলিলে চৰিব ৰূপত ৰূপহ জগত বিভুলকৈ। তই দুখ পাও বুলি ঐ শাৰদী, মেঘেও এৰিব পানী, বেলিয়ে পেলাব সুৱদী কিৰণ, তোৰ আগমনী জানি। সাদৰী শৰীৰ পখালিব তোৰ, নিয়ৰে আদৰ কৰি, মিচিকি হাঁহিৰে বেলিৰ কিৰণে মলচিব হাত ভৰি। পদুমৰ পাহিৰে ফুল বাচি গাত, বুটা বাচি চকা পাতে, ভোমোৰা সাৰথি লৈ আহ শাৰদী, বসন্ত হমুৱা পাতে। তোৰেই লগতে মোকো বহুৱাবি, শেৱালি দলিচা পাৰি, সেউজী পথাৰৰ আলিয়ে যাওঁতে মোকো লৈ যাবি ধৰি। নীলা চন্দুৱাৰ তলত এফেৰি মোকো ঠাই দিবি তই, লুইতত ৰূপহ ৰূপহী মিলন চাম এখন্তেক ৰৈ। ৰূপত বলিয়া চকুজুৰি মোৰ সদায় বিচাৰে তাকে, তহঁতেই যদি ৰূপ নিবিলাও মৰতত কোন থাকে। ধন্যবাদ।